নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰকৃতিৰ সংহাৰে ৰূপে পূৰা পানী পানী কৰি আমাৰ গাঁওখন ধুই নিছে। আমি যেতিয়া সৰু মানে ঘৰত যেতিয়া আছিলোঁ, ক্লাছ 9-10ত পঢ়ি নহয়, এনেকুৱা ঢল পানী আহিলে কলগছৰ মানে খুচছিলোঁ, বিৰাট এটা মজা লাগিছিল। কিন্তু এতিয়া ঘৰত নাই, কি ক'বা, বাহিৰত কাম কৰি আছোঁ। আৰু ইপিনে মোৰ দোকানখনত পানী পৰি পূৰা পানী পানী হৈ গৈছে। দোকানখন মোৰ নহয় অৱশ্যে, মালিকৰ, মই জাষ্ট কৰ্মচাৰীহে। মিছা ক'লে কিডাল হ'ব, সঁচাই কৈছোঁ। এতিয়া আৰু আগফালে দেখুৱাইছোঁ কেইৰকম বৰষুণ পৰি আছে, কিন্তু উপায়তো নাই। টিংকুখন চেঞ্জ কৰিম বুলি ভাবে, মালিকে কৰিবই পৰা নাই। টাইমে মিলা নাই না কিহে বাৰু। বতৰটো অৱশ্যে ডাঙৰ নাই, যি মানে বৰষুণ দিছে দিয়ে আছে। তাতে বৰষুণ এলি বতৰটো ভাল হ'লে নিশ্চয় টিংকুখন চেঞ্জ কৰাৰ পিছতহে মোৰ এই মানে বেলচা মাৰি পানী উঠোৱা কামটো কমব চাগে। নহ'লে এইকেইটা দিনতো ডেইলি পুৱা মানে কি ক'বা আৰু, ৰাতিপুৱাই উঠি এইডালে কাম। একবাগে সেই বেলচা খান, একবাগে সেই মালডাল লৈ কেনে পুৰা বাল্টিঙত পানী ভৰে পাৰ কৰি পেলাব লাগে। আগফালত দেখি ওখকে দিয়া হৈছে বৰষুণৰ পানী সোমাব বুলি, পানীটো ডাইৰেক্ট ওলাই নাযায়, তাৰ মানে বেলচা মাৰি উঠাব লাগে, পেলাব লাগে। বেলচা বুলিয়ে ক'লো দেচোন, প্লাষ্টিকৰ সেইখন বেলচা টাইপৰ। যিয়ে নহওক বাৰু, এই কামটা বৰ্তমান মোৰ চলি আছে। আৰু ইপিনে দেখুৱাই আছোঁ আমাৰ গাঁৱৰ মন্দিৰটোত, তাৰ মানে চাইডৰপৰা পানী হোৱাৰ পিছত যদি মন্দিৰটোত ড্ৰোন শ্বট মৰা হয়, কেনেকুৱা ভিউ এটা হয়, সেইটোও দেখুৱাইছোঁ। আপোনালোকে চাই থাকক, আৰু লগতে ভিডিঅ' এটা চাই কিমান বেয়া লাগে কমেণ্ট কৰি জনাব। বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে, অভিমানী সপোনতে তুমি মিঠা মিঠা মৰিলে হিয়া মোৰ মৰহি যায়। আজৰি পৰতে কথাবোৰ গাঁঠিলো, পাহৰো তোমাকে পাই। মৰম কি এনেকুৱাই, মৰম কি এনেকুৱাই। এফুল